নমস্কাৰ মই সকলো জ্যোতিষী মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি এটা আপোনালোকৰ লগত বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম। সেইটো হ'ল মানৱ জীৱনত শনিৰ প্ৰভাৱ আৰু তাৰ কিছু প্ৰতিকাৰ। গতিকে মই আগতে কৈছোঁ যদিও বাৰে বাৰে বহুতে সুধি থাকে, এইকাৰণে কিছুমান কথা ৰিপিট কৰিব লগা হয়। কিন্তু আজিৰ ভিডিঅ'টো অকণমান এক্সেপশ্যনেল হ'ব। আগতো মই শনিৰ দশা আৰু অন্তৰ্দশা কৈ আছোঁ, তাৰে কেইটামান বিষয় ইতিমধ্যে দিছোঁ মই আৰু দিম। তাৰ বাহিৰেও এটা কথা থাকিল যে এই ভিডিঅ'টো দিয়াৰ আগতে এই ভিডিঅ'টো মই দিব লগা ভিডিঅ' আছিল, কিন্তু কিবা এটা কাৰণত দিয়া নহ'ল। সেয়েহে আজি মই এই বিষয়বস্তুটোৰ ওপৰত কিছু আপোনালোকক আভাস দিম। আমি সাধাৰণতে যিহেতু শনিৰ দশা বুলিলে সাধাৰণতে আমি ভয় খাওঁ। ভয় খোৱাৰ কাৰণটো হ'ল এই বিশেষকৈ আমাৰ শনিৰ সময়তে আমি বহুত ইফাল সিফাল হৈ যায় মানুহৰ জীৱনত ক'ব নোৱাৰাকৈ। কিন্তু জ্যোতিষশাস্ত্ৰ অনুসৰি একচুৱেলি শনি হ'ল ৰবিৰ পুত্ৰ। গতিকে শনি হ'ল মহাদুগ্ধতা গ্ৰহ, কিন্তু শনিৰ মাজত আধ্যাত্মিকতাৰ এটা গুণ আছে। যদিও শনি ৰবিৰ পুত্ৰ, কিন্তু ৰবিৰ গুণ শনিৰ মাজত দেখা নাযায়। পাৰ্থক্য সেইখিনি, পৰস্পৰৰ গুণ দেখা নাযায় বাপেক পুতেকৰ মাজত। গতিকে আমাৰ প্ৰায় দেখা যায়, কোৱা যায় যে ৰবি শনি যদি একেলগে থাকে সেইটোক এটা আমাৰ বেলেগ যোগ হিচাপত বৰ্ণিত কৰা আছে। সেই যোগটোক আমাৰ সিমান এটা শুভ বুলি ধৰা নহয়, অথচ পুত্ৰ ৰবি পিতৃ শনি পুত্ৰ। গতিকে এইকাৰণে কোৱা গৈছে যে ৰবিৰ গুণ শনিৰ মাজত দেখা পোৱা নাযায়। কি কোৱা আছে যে ৰবি যদি শুভ হৈ থাকে জাতকক ধনৱান কৰে, শক্তিশালী কৰে, কিন্তু শনি জাতকক কি কৰিব পাৰে, দৰিদ্ৰ আৰু দুৰ্বল কৰি তোলে। এটাই কৰে কি ধনৱান কৰে, শক্তিশালী কৰে, আন এটাই কৰে কি শনি জাতকক দৰিদ্ৰ কৰিব পাৰে, দুৰ্বল কৰি তোলে। অৱশ্যে শনি যদি শুভ ভাৱত থাকে, এইটো মই আপোনালোকক আগৰ দশা অন্তৰ্দশাত কথা কৈছোঁ, আৰু একচুৱেলি জ্যোতিষশাস্ত্ৰ এইদৰেই আছে। বিষয়বস্তুৰ প্ৰথমখিনি কথা কৈছোঁ। যদি কি কোৱা আছে, অৱশ্যে যদি শনি যদি শুভ হয়, জাতক সকলো কামতে সফল হয়। চব কথাটো একচুৱেলি মইতো জ্যোতিষশাস্ত্ৰ অনুসৰি কৈছোঁ, আগতে ক'ব লগা আছিল। আৰু যদি নিচস্ত হয়, জাতকৰ দুৰ্ভাগ্যৰ শেষ নাই। ক'ত নিচস্ত হয় আপোনালোকে গমেই পাইছে। শনি মই আগৰ ভিডিঅ'বিলাক কৈছোঁ যে শনি সদায় মেষ ৰাশিত নিচস্ত হয়। তাৰমানে মেষ ৰাশিত শনি থাকিলে সেইটো আৰু শুভ বুলি ধৰা নহয়। মূল কাৰণটো এইটোৱে, কাৰণ গমেই পালে যে কি কৰে, জাতকক দুৰ্ভাগ্যৰ শেষ নাই বুলি কৈছে। আপুনি মাজতে যিমান ভাল হওক আৰু মাজতে আৰু যেতিয়া বেয়া দশা অন্তৰ্দশা হৈ যাব, সেই সময়ত আৰু আপোনাক দুৰ্বল কৰি পেলাব। কিন্তু কথা হ'ল, শুভ শনি যদিও বিত্তবান কৰে, তাৰ মাজতে আৰু কথা এটাও হৈছে যে মইতো আপোনালোকক এই যেতিয়া মই কৈছোঁ আপোনালোকক শনিৰ লগত শনিৰ অন্তৰ্দশা, বিশেষকৈ শনিৰ লগত বুধৰ অন্তৰ্দশা, শনিৰ লগত কেতুৰ অন্তৰ্দশা, শনিৰ লগত শুক্ৰৰ অন্তৰ্দশাও কৈছোঁ আপোনালোকক। ইতিমধ্যে 4টা মই কৈছোঁ, গমেই পাইছে। তাতে মই কাৰ ক'ত কেনেকৈ থাকিলে, কেন্দ্ৰস্থান কোন স্থান বা উচ্চ নিচস্ত কথা এটা কৈ দিছোঁ। আৰু গতিকে সেই একেই কথাই কৈছে যে অৱশ্যে শনি যদি শুভ হয়, জাতক সকলো কামতে সফল হয়, এইটো কথাও হৈছে। আৰু যদি নিচস্ত হয়, জাতকৰ দুৰ্ভাগ্যৰ শেষ নাই। অৰ্থাৎ বিশেষকৈ এইবিলাক হয় কেতিয়া, শনিৰ দশাকালত হয়। মূল কথাটো সেইটো, শনিৰ দশাকাল 19 বছৰ চলি থাকে। এই বিশেষকৈ মানুহ বেছি ভোগ কৰিব লগা হয় দীঘলীয়া সময়। সেইকাৰণে মানুহৰ
মানে ৰাতি নোপোৱা যেন লাগে আৰু যদি অশুভ শনি দশা মানে এনেকুৱা হয় যে মানে মই মৰি যোৱাই ভাল আছিল নেকি, কিন্তু নমৰে। কথা আছে তাতে, কিয় আছে মই পিছত গম পাব আপোনালোকে কি কাৰণ আছে। যে কৈছে যে শনি বিত্তবান কৰে, কিন্তু শনি কি কৰে আন এটা জাতকক উদাসীন কৰি তোলে। এইটো এটা মুখ্য কথা। শনিয়ে জাতকৰ আধ্যাত্মিক চেতনা বৃদ্ধি ঘটে, মানে মানুহক এনেকুৱাকৈ অৱস্থা কৰি থ'লে ভগৱানৰ নাম ল'বলৈ বাধ্য কৰাই দিয়ে। সেইকাৰণে কৈছে যে শনি শিকায় আপোনাক। আমি যে কম ভাগ্য আছে নাই, মানুহ বহুতে কয় অমুক তমুক, কিন্তু শেষ মুহূৰ্তত শনিৰ সময়ত অৱস্থা এনে এটা সময় আহে যে শেষ মুহূৰ্তত ক'ব লাগে হে ভগৱান মোক ৰক্ষা কৰা। সেইকাৰণে কৈছে যে শনিয়ে শিকায় আধ্যাত্মিকতা, তাৰ লগত চেতনা বৃদ্ধি কৰে আৰু আনফালে আত্মিক উন্নতিৰ সহায়তা কৰে। গতিকে লাহেকৈ যেতিয়া আহি সেই মানুহ অৱস্থা উপায় নহয়, কিন্তু তাৰপিছত লাহে লাহে শনি দশা শেষ হোৱাৰ আগতে কোৱা আছে শনি দশা শেষ যেতিয়া হ'ব সেই সময়ত দি যায়, শনিয়ে দি যায়। সেইটো বৰ সাংঘাতিক কথা। ইয়াৰ মূল কাৰণটো কি হয়তো আপোনালোকে গম নাপায়, মই কৈ দিছোঁ আপোনালোকক। শনিৰ শেষ দশাটো চলিব কাৰ লগত? অন্তৰ্দশা বৃহস্পতিৰ লগত। বহুত কথা আছে গতিকে বৃহস্পতিৰ লগত যেতিয়া শনিৰ দশা বৃহস্পতিৰ অন্তৰ্দশা চলিব, সেই সময়ত জাতকক মানে মোটামুটি 2 বছৰমান আগতে, 19 বছৰৰ আপোনাৰ মানে 2 বছৰৰ 2-2.5 বছৰ আগৰ পৰাই লাহে লাহে আপোনাৰ কিন্তু অৱস্থা ভাললৈ আহি যাব। সেইটো কিন্তু মনত ৰাখিব। প্ৰথম যিমানে কষ্ট নাখাওক অশুভ শনিটো, কিন্তু শনি শেষ মুহূৰ্তত দি যায়, লৈ নাযায় মানুহক। কিন্তু আপোনাৰ বিশ্বাস ৰাখিব লাগিব, বাধ্য কৰাব। গতিকে কথাটো সেইকাৰণে অশুভ। গতিকে এটা কথা হ'ল কি, যে এটা কথা যে শনিৰ অশুভ দশা আচল ফল কেনেকুৱা হ'ব পাৰে আপুনি কেতিয়া গম পাব, নিজে গম পাব যে আপোনাৰ যে শনিৰ অশুভ শনি দশা চলিছে। কেতিয়া এনেকুৱা কিছুমান আপোনাৰ ফল আছে, এইখিনি যদি প্ৰায় দেখা পাব ঘটি থাকে আপোনাৰ, তেতিয়াহ'লে আপুনি বুজি ল'ব যে আপোনাৰ শনিৰ অশুভ শনি দশাই চলি আছে। কি হয় যে এই মানুহ কোৱা আছে যে শনি দশাত মানুহ ভঙা ঘৰত বাস কৰিব লগা হয়, জংঘলত বাস কৰিব লগা হ'ব পাৰে। কিন্তু কোৱা আছে কি যে শনি হঠাৎ ঘৰ বাৰী ভাঙি যোৱা, শনিৰ অশুভ শনিৰ প্ৰভাৱটো এনেকুৱা কৰে যে ঘৰ বাৰী ভাঙি যোৱা, হঠাৎ ঘৰ বাৰী ভাঙি যোৱা, ব্যৱসায়ত অসফল, হঠাৎ ঘৰ বাৰী পুৰি যোৱা, এই ঘৰত যি হঠাৎ লাগি যায় সেইটো শনিৰে হয়। যে হঠাৎ ঘৰ বাৰী পুৰি যোৱা, হঠাৎ প্ৰচুৰ অৰ্থ অপচয়, অসুখ বিসুখ, হঠাৎ প্ৰচুৰ অৰ্থ অপচয় হোৱা, ৰোগ ব্যাধি দীৰ্ঘকালীন হোৱা, শনিৰ প্ৰভাৱ। হঠাৎ মদ মাংসৰ প্ৰতি আকৃষ্ট হোৱা, আসক্ত হোৱা, এইটো কিন্তু শনিৰে। তেওঁলোকে এই ক্ষেত্ৰত ৰাহুৰো প্ৰভাৱ পৰে কিছুমান, তথাপিতো মদ মাংসৰ ক্ষেত্ৰত আহি যাব পাৰে, শনিৰ দশাটো আহি যাব পাৰে। কি হয় যে অৰ্থাৎ মদ মাংসৰ প্ৰতি আসক্তি বাঢ়ি যোৱা, এইবিলাক অশুভ শনিৰ লক্ষণ। আন এটা কথা মই ক'লোঁ যে আপুনি মৰিম বুলি ভাবে মৰিব নোৱাৰে। কিয় নোৱাৰে চাব, শনি মাৰক নহয়, শনি মাৰক নহয়, এইকাৰণে মৰিম বুলি মাৰিব নোৱাৰে। শনিয়ে মানুহক গতিকে মৃত্যুতুল্য, অশুভ শনিৰ মৃত্যুতুল্য কষ্ট দিয়ে। গতিকে এইখিনি হ'ল মুখ্য মানৱ জীৱনত শনি প্ৰভাৱৰ মুখ্য বিষয়বস্তু। গতিকে মই তাৰ লগত আপোনালোকক এটা কথা কৈ যাওঁ, যেতিয়া আপোনালোকে গম পাব যে শনিৰ দশা মোৰ আৰম্ভ হৈছে বা শনিৰ অন্তৰ্দশা চলি আছে, অন্তৰ্দশা কালতো কৰিব লাগে, আমি বিশেষকৈ শনিৰ যেতিয়া দশা আপোনালোকে গম পাব চলি থকা বুলি, সেই সময়ত কিছুমান প্ৰতিকাৰ কৰাৰ প্ৰয়োজন হয়। আগতে কৈছোঁ ক'লেও
আজি যিখিনি প্ৰতিকাৰ কথা ক'ম এইখিনি খুব এটা মূল্যৱান বুলি ধৰি ল'ব আপোনালোকৰ কাৰণে। কোনোবাতে ঘটিছিল। গতিকে কেতিয়াও ল'ব লাগে, পিন্ধিব লাগে যে কি পিন্ধিব লাগে, যদি শনি লগ্নত থাকে আৰু দ্বিতীয় ভাৱত থাকে। কোনোবাই যে সুধিছিল শনিত অৱস্থাটা, কিন্তু প্ৰতিকাৰ কৰিব লগা হয় কি, কাৰণ প্ৰভাৱ পৰিব পাৰে ধনৰ ভাৱত বিশেষকৈ আপোনাৰ। গতিকে আপুনিতো ক'ব নোৱাৰিব কাৰ দৃষ্টিকোণ। গতিকে যেতিয়া আপুনি গম পাব যে আপোনাৰ লগ্নত থাকিল অথবা দ্বিতীয় ভাৱত শনি থাকে, জাতকে সোঁ হাতত লোৰ আঙুঠি মধ্যমা আঙুলিত ধাৰণ কৰিব লাগে, সহজ। গতিকে ইয়াত আপোনাৰ মই কৈছোঁ সাত্বিক এইবিলাক তিনিটা আছে, সাত্বিক, ৰাজসিক, তামসিক। গতিকে সাত্বিক এইটো, এইখিনি কৰি সাত্বিক প্ৰতিকাৰ। ৰাজসিকটো ৰত্ন যদি দেওঁ সেইটো ৰাজসিক আপোনালোকৰ। আৰু যদি তামসিক হয়, এই যে আপোনাৰ শনি দশাত যদি আপোনালোকে যদি দক্ষিণাকালীৰ পূজা কৰে, সেইটো তামসিক পৰি যায়, কিছুমানে কৰে। গতিকে দক্ষিণাকালী শনিৰ উপাস্য দেৱী। গতিকে সেইটো যদি কৰিব যায় সেইটো কিন্তু তামসিক মানে প্ৰতিকাৰ কৰি যায়। এই তিনিটা প্ৰতিকাৰ যিকোনো গ্ৰহৰ দশাত তিনিটা প্ৰতিকাৰ প্ৰাধান্য আছে, এটা সাত্বিক, এটা ৰাজসিক আৰু এটা তামসিক। গতিকে ক'লোঁ যিটো আপোনাৰ সাত্বিক, এই মই সাত্বিক কৰি আছোঁ, লোৰ আঙুঠিটো পিন্ধাই সাত্বিক। যদি আপুনি ৰত্ন ধাৰণ কৰিব যায় সেইটো ৰাজসিকত কৰে। যদি আপোনাৰ শনিৰ কাৰণে প্ৰতিকাৰৰ কাৰণে যদি আপুনি মা দক্ষিণাকালীক পূজা কৰে, কথা আছে, পূজা যেতিয়া পূজা কৰিব সেইটো এটা ভিৰত পৰি যায়, তামসিক পৰি যায়। তই মাজেদি কৈছা হ'ব। গতিকে এইটো প্ৰথম কথা ক'ত থাকে, কেতিয়া পিন্ধিব লাগে, কি পিন্ধিব লাগে। যদি লগ্নত বা দ্বিতীয় ভাৱত থাকে শনি, তেতিয়াহ'লে আপুনি লোৰ আঙুঠি পিন্ধিলেও হয়। আপোনাৰ সেই বিশেষকৈ নীলম বা এমেথিষ্ট এইবিলাক নিপিন্ধিলেও চলিব, যদি লগ্ন আৰু দ্বিতীয় ভাৱত থাকে, ধনৰ ভাৱত থাকে। এইটো কথা মই প্ৰায় কওঁ যে যেতিয়া অন্তৰ্দশাই চলক বা দশাকালত, প্ৰথম দশাকালত কি কৰিব লাগে, শনি দ্ৰব্য, দশাকালত শনিৰ দ্ৰব্য শনি মন্দিৰত দান কৰক। শনি দান কৰিব লাগে। শনিৰ দ্ৰব্য আপোনাক মই কৈ দিছোঁ আগতেও, যিখিনি আপোনাৰ কলা মাহ, কলা তিল, কলা কাপোৰ, লোৰ সামগ্ৰী, এইবিলাক শনিৰ দ্ৰব্য। গতিকে এইবিলাক শনি মানে বিশেষকৈ শনি মন্দিৰত দান কৰি দি থৈ আহিব লাগে। তাৰ বাহিৰেও শনিৰ দশাকালত 18টা শনিবাৰ উপবাসে থাকিব লাগে। যিবিলাকৰ অশুভ হৈ আছে, শুভ কথা অশুভ হৈ থকা যিসকলৰ, আৰু যদি কাৰোবাৰ শুভ হৈও আছে, যদি দশাকাল চলি আছে, আপোনালোকে পালিলেও একো অসুবিধা নাই, ভাল, নিজৰ কাৰণে ভাল। গতিকে কি ইমান কৰিব লাগে, শনিৰ কাৰণে কিন্তু 18টা, আৰু কিছুমান আছে, কিছুমান গ্ৰহৰ প্ৰতিকাৰ 21টা আছে, কিন্তু শনিৰ ক্ষেত্ৰত কিন্তু 18টা। শনিৰ দশাকালত 18টা শনিবাৰ উপবাসে থাকক। প্ৰতিদিনে কুকুৰক কিবা এটা খাবলৈ দিয়ক। কুকুৰক কেতিয়াও আঘাত নকৰিব। শনিৰ দশাকালত কুকুৰক আঘাত কৰিব নালাগে। যদি কোনোবাই যদি কুকুৰক আঘাত কৰে, তাৰ ফল কিন্তু অকণমান বেয়াৰ ফালে গুচি যায়। নকওঁ মই ক'লে আৰু বহুতে হেৰি হ'ব পাৰে, কিন্তু মই জানো যিহেতু আৰু সিমানখিনি মই গোটাই মই কৈছোঁ যে মই নিগেটিভ ছাইডটোত কম যাওঁ, মই পজিটিভ ছাইডত থকা মানুহ। গতিকে নকওঁ আৰু আঘাত কৰিলে কি হ'ব পাৰে, আপোনাৰ কুকুৰক কেতিয়াও আঘাত নকৰিব। শনিৰ দশাকালত বিশেষকৈ যদি কৰিছে তেনেহ'লে আপুনি এই জন্মৰ কৰ্মফল এই জন্মত ভোগ কৰিব। আপোনাক কেতিয়া কৰিব, শনিৰ 4:30 সময়ত। এই সময়তে শনি চব বিচাৰ কৰে। শনিৰ 4:30 চলেনে আপোনালোকৰ, এই 4:30 সময়ত কোৱা আছে, হিচাপ নিকাচ কৰি লয়। আৰু শনি কৰিবই এবাৰ হ'লেও আপোনাৰ জীৱনত শনিৰ 4:30, কাৰোবাৰ দুবাৰো কৰিব পাৰে,
কাৰোবাৰে এবাৰ হ'লেও পৰিব জীৱনকালত, আৰু কাৰোবাৰ দুবাৰো পৰিব পাৰে চাৰে ছাতিৰ সময়খিনি, বিশেষকৈ তেতিয়া এৰে হিচাপ নিকাচ শুনি কৰে। সেইকাৰণে বহুতে চাৰে ছাতিটো বহুত মানে। আনফালে শনিবাৰৰ দিনাখন গৰীব লোকক খোৱা বস্তু দান কৰক, এইটোও কিন্তু আছে, গৰীবক দান কৰা। একচুৱেলি কিছুমানত আছে যে আপুনি যদি গৰীব বোলাৰ লগতে আৰু যদি লেঙেৰা মানুহ দিব পাৰে, আৰ্থিক হওক কিবা হওক খোৱা বস্তু কিবা দিব পাৰে আৰু ফল পোৱা বুলি লেঙেৰা মানুহৰ লগত এটা সম্পৰ্ক আছে। তথাপিতো যদি লেঙেৰা মানুহ ক'ত বিচাৰি ফুৰিব আপুনি, গতিকে কৈছে কি গৰীব লোকক খোৱা বস্তু দান কৰক। গতিকে আপোনালোকে এইদিনাখন শনিবাৰে যদি কোনোবা মন্দিৰত বহি থাকে না, সেইবিলাকক আপুনি দান কৰক কিবা পাব। এনে আপোনাৰ তাত আহিব নালাগে, আপুনি যাওক মন্দিৰত গ'লে শনিবাৰেই হ'ব যিকোনো বাৰৰ কথা, মুঠতে আপুনি গৰীব মানুহক দান কৰাটো ভাল, খোৱা বস্তু দান কৰক। আন এটা দিছে যে শুকান নাৰিকল এটাত সিন্দুৰ আৰু ঘিউ ঘঁহি বোৱতী পানীত ভৰাই দিয়ক। সহজ প্ৰতিকাৰ শনিৰ অশুভ শনিৰ দশা কালত, মইতো কৈছোঁ বা অন্তৰ্দশা কালত। তথাপিতো মই এইকাৰণে কওঁ কাৰণ শনিৰ দশা শুভ কথা নাই, অন্তৰ্দশা কি কাৰণত দিব লাগে কিছুমান কাম কৰিবলৈ আমি কৈ দিছোঁ আপোনালোকক। কেতিয়াবা হয় কি আমাৰ দশা অন্তৰ্দশাৰ লগত প্ৰত্যন্তৰ দশা বুলি আন এটা দশা চলে, যিটো আপোনাৰ খুব কম সময় চলে। কাৰোবাৰ ধৰক প্ৰত্যন্তৰ দশা এমাহ, কাৰোবাৰ 20 দিন, কাৰোবাৰ 1.5 মাহ, এইখিনিতে সীমাবদ্ধ হৈ থাকে প্ৰত্যন্তৰ। সেই সময়খিনিত কিন্তু ঘটনা কিছুমান ঘটি যায়, যাৰ ফলত আমি নিজে ক'ব নোৱাৰোঁ কিয় ঘটিল, এখাতটো ভাল আছে। মই এটা কথা কৈছোঁ, শনিৰ দশা চলি থাকিল আপোনাৰ, মই শনিৰ কথা কৈছোঁ বৃহস্পতিৰ দশা থাকিল, সেই মুহূৰ্তত যদি ৰাহুৰ প্ৰত্যন্তৰ দশা চলে অথবা মংগলৰ চলে, শনিৰ লগত মংগলৰ বিৰোধিতা আছে, ৰাহুৰ লগত বৃহস্পতিৰ আছে, অথচ সময় কিন্তু শ্বৰ্ট, 2 মাহ বা 1.5 মাহ প্ৰত্যন্ত। সেই মুহূৰ্ততো আপোনাৰ কিছু অশুভ যদি হৈ থাকে কিছুমান চাব লাগে, সেইবিলাক কেতিয়াও ঘটি যায়। এনে শুভ থাকিলেও ঘটি যাব পাৰে, এইটোৰ কাৰণে এই আমাৰ সেইটো হিচাপে আমি প্ৰায় নকৰোঁ। প্ৰত্যন্তৰ দশাৰ ক্ষেত্ৰত আমি খুব আওকাণ কৰি চলোঁ, মেইনলি আমি দশা অন্তৰ্দশাতে ক্ষেত্ৰত আচলতে কৈছোঁ। বেছি ক'ৰবাত বিচাৰিলে কাৰোবাৰ বেছি প্ৰয়োজন চাব লাগে, তেতিয়াই প্ৰত্যন্তৰ দশা অহা যায়। গতিকে এইটো বাদ দিয়ক। কৈ ক'লে যে কি দিছে যে শনি দশা কালত বা অন্তৰ্দশা কালত কি দিছে, শুকান নাৰিকল এটাত সেন্দুৰ আৰু ঘিউ ঘঁহি বোৱতী পানীত ভৰাই দিয়ক। এই একে প্ৰতিকাৰ কিন্তু আছে ৰাহুৰো, আপোনালোকে ৰাহুৰো প্ৰতিকাৰ শুকান নাৰিকলৰ লগত লিংক আছে। নীলা কাপোৰেৰে আপুনি বান্ধি বোৱতী নদীত ভৰাই দিব লাগে ৰাহুৰ দশা কালত। কোনবাৰে দিব লাগে এইবিলাক? শনিবাৰে। এই যে শুকান নাৰিকল এইটো আপুনি শনিবাৰে দিব লাগে, এটলিষ্ট 4টা দিব পাৰিলে ভাল। যিকোনো শনিবাৰ, আন এটা আছে যিকোনো শনিবাৰে এটি শুকান নাৰিকল মা দক্ষিণাকালী মন্দিৰত দান কৰক। নাৰিকল দান কৰি ইয়াতে একো অসুবিধা নহয়। গতিকে যিকোনো কথা হ'ল কি আপোনাৰ ওচৰত মা দক্ষিণাকালী মন্দিৰ নাথাকিবও পাৰে, তেতিয়া যিকোনো বেলেগ যদি শক্তিপীঠ থাকে তেতিয়া তাত দিলেও হয় বুলি এটা উল্লেখো আছে, বিকল্প। গতিকে তথাপিতো মা দক্ষিণাকালী মন্দিৰত দান কৰক। এইদৰে 3টা বা 4টা শনিবাৰে দি দিয়ক, গোফল পাব। গতিকে ইয়াৰ কাৰণ শনি আৰাধ্য দেৱী হ'ল মা দক্ষিণাকালী। গতিকে আপোনালোকে কিছু হ'লেও গম পালে দিছোঁ। গতিকে আপোনালোকৰ যাৰ দশা অন্তৰ্দশা চলি আছে তেনেহ'লে একচুৱেলি মই ক'লোঁ যে আপোনালোকৰ শুভ হওক অশুভ হওক কিছু প্ৰতিকাৰৰ কিছু বস্তু আপোনালোকে কিছু হ'লেও যিমানটা দিলেও গোটেইখিনি নহয়, তাতে কিছু আপোনালোকে পালন কৰক। যে এই যিমানখিনি ক'লোঁ গোটেইকেইটাই কৰিব লাগিব সেইটো বিশেষ কথা নহয়, যিখিনি পাৰে। তেতিয়া কথা আছে ভক্তিভাৱটো কেতিয়াবা যেতিয়া আপুনি যিমানেই বেছি পৰিমাণে বস্তু বাহান দি থাকিব আপোনাৰ অন্তৰত ভক্তিভাৱটো সিমানে জাগ্ৰত হ'ব।
যেতিয়া আধ্যাত্মিক চেতনা জাগ্ৰত হ'ব তেতিয়া মানুহ বহুত ক্ষেত্ৰত সুফল পায়। এৰিছোঁ, সকলোৰে মংগল কামনা কৰিলোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। আজিলৈ ইমানেই।